ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে মঙলদৈৰ বিভিন্ন অঞ্চল। কেমেৰা সহযোগী নিকুঞ্জ এফালৰ পৰা দেখুৱাই গৈ থাকিব। এয়া হৈছে সামগ্ৰিক পৰিৱেশ। মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পূব দিশৰ যি অঞ্চলসমূহ আছে, এই অঞ্চলসমূহৰ ব্ৰহ্মপুত্ৰৰ যি বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে। ইতিমধ্যে যি মঙলদৈ বিধায়ক বা মঙলদৈ ৰাজহ চক্ৰৰ বিষয়াগৰাকী আহিছে আৰু তেওঁলোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কি ধৰণে তেওঁলোকে খোৱা বোৱা কৰিছে বা আঞ্চলিক ৰাইজসকল কি ধৰণে নিৰাপত্তা জড়িত কাৰণত তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ নিছে, এই সকলো ব্যৱস্থা ইতিমধ্যে যাৱতীয় ব্যৱস্থাসমূহ কৰিছে। পুনতে মই মঙলদৈ যি বিধায়কগৰাকী আছে, মই বিধায়কগৰাকীৰ ওচৰলৈ গৈছোঁ। হয়, আপোনালোকে ইতিমধ্যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে এঠাইৰ পৰা আন ঠাইলৈ। তাৰমানে মানুহ যিহেতু পানী যোৱা ৰাতিপুৱা যথেষ্ট বাঢ়িছে আৰু ইতিমধ্যে যিসকল লোক আছে প্ৰায়সকল লোকেই ওখ ঠাই বিচাৰি ইতিমধ্যে অহা যোৱা আৰম্ভ কৰিছে আৰু মহিলা শিশুসকলক যিমান পাৰি তেওঁলোকক ওখ ঠাইলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু আমাৰ ওচৰতে যিটো কেঞ্চাৰ হস্পিটেল আছে, কেঞ্চাৰ হস্পিটেলৰ যিটো মথাউৰি, তাত ইতিমধ্যে যথেষ্ট সংখ্যক লোক তালৈ গৈছে। আৰু আমি আচলতে খন্তেক সময় আগতে গম পালোঁ যে এখন ট্ৰেক্টৰেদি কিছু লোক অহা যোৱা কৰি থাকোঁতে ট্ৰেক্টৰখন এক্সিডেণ্ট হৈছে। এই ট্ৰেক্টৰখনত যিসকল লোক আছে এতিয়ালৈ গম পোৱা মতে তেওঁলোকৰ কোনো হানি বিঘিনি হোৱা নাই। লোকসকলক সাধাৰণ ৰাইজে উদ্ধাৰ কৰিছে আৰু এগৰাকী ব্যক্তি ইতিমধ্যে নিখোজ হৈছে এটা বেলেগ ঘটনাত। আমি যি কি নহওক গোটেই আমাৰ চাৰ্কল অফিচাৰ ডাঙৰীয়ানী, আমাৰ SDRFৰ বিষয়াসকল সকলো মিলি আমি গোটেই অঞ্চল আমি সৰু এখন নাও লৈ আমি চাবলৈ আহিছোঁ। যেনেকৈ পাৰি লোকসকলক আমি ৰেস্কিউ কৰিব লাগিব আৰু আমাৰ প্ৰশাসনৰ লগত আলোচনা কৰি আমাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা। ইতিমধ্যে থকা খোৱাৰ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? থকা খোৱাৰ কাৰণে আমি পূব মঙলদৈ যিখন হাইস্কুল আছে তাতে থকা খোৱাৰ ব্যৱস্থাৰ কাৰণে আমি কেম্পৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু গৰু ছাগলী যিবিলাক আছে, আমাৰ বাঁহৰ বজাৰ বুলি কয়, তাতে গৰু ছাগলীবিলাক ইতিমধ্যে নিয়া হৈছে। আৰু কিছু ওখ অঞ্চল আছে, এইবিলাকতো আমি ইতিমধ্যে নিজে চাই পেলাই আমাৰ মণ্ডল যিসকল আছে, গাঁওবুঢ়া মণ্ডল, তেওঁলোকে লগ লাগি তাতে ৰাইজক ৰখাৰ ব্যৱস্থা কৰা হৈছে। এতিয়া আপুনি ক'লৈ যাত্ৰা কৰিব? এতিয়া আমি য'ত ট্ৰেক্টৰখন পৰিছিলে তালৈ আমি চাব যাবলৈ আহিছোঁ। ট্ৰেক্টৰখনত একো হানি বিঘিনি হোৱা নাই বুলি কৈছে, তথাপি আমি জেগাটো চাই আহোঁ আৰু কিছু জেগাত কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে গোটেইখিনি পৰ্যালোচনা কৰিবৰ বাবে আমাৰ চাৰ্কল অফিচাৰ ডাঙৰীয়ানী আৰু মণ্ডল আৰু SDRFৰ বিষয়াসকল, আমাৰ মঙলদৈ সদৰ থানা OCও আছে, আমি সকলোৱে জেগাখিনি পৰ্যবেক্ষণ কৰিব জনাইছোঁ। এইধৰণে মঙলদৈ সমষ্টিৰ যি বিধায়কগৰাকী আছে, বিধায়কগৰাকীয়ে সকলো কথা ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু পূব মঙলদৈ ৰাজহ চক্ৰৰ বিষয়াগৰাকী আছে, তেখেতেও কি ধৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আমি যাবলৈ চেষ্টা কৰিম। আৰু যিহেতু যথেষ্ট বিপদ, পানীও বহুত বেছি হৈছে, বাইদেউ আপোনালোকে কেনেধৰণৰ? আমি ইয়াতে বহুতখিনি পানী বাঢ়িছে আগতকৈ, আৰু শুনিবলৈ পোৱা মতে মানে অৱস্থাটো বৰ ভাল নহয়, আপোনালোকে দেখিছেই। তো যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছে সেইখিনি মানুহক আমি ৰিলিফ কেম্পলৈ শ্বিফ্ট কৰি আছোঁ। ইয়াতে আমাৰ ৰিলিফ কেম্পত ব্যৱস্থা কৰা হৈছে আৰু যিখিনি মানে গৰু ছাগলীৰ যিখিনি খাদ্য বস্তু সেইখিনি ব্যৱস্থা কৰা হৈছে। মানুহখিনি ৰাইজখিনি থাকিবলৈ খোৱা পানী, তিৰপাল সেইবিলাক ব্যৱস্থা কৰা হৈছে। হয়, সেইবিলাক ইতিমধ্যে PHCক আমি কৈছোঁ, সিহঁতি টেম্পৰেৰী টয়লেটছবিলাক বনাব, লেট্ৰিনবিলাক বনাব আৰু খোৱা পানীৰ কাৰণে টিউবৱেলবিলাক বনাব দিছোঁ। তো সেইখিনি কিছু সময়ৰ ভিতৰতে হৈ উঠিব। এইধৰণে মঙলদৈৰ যি বিধায়কগৰাকী আছে, বিধায়কগৰাকীৰ সৈতে পূব মঙলদৈ ৰাজহ চক্ৰৰ বিষয়াগৰাকীও আছে আৰু SDRF NDRF বাহিনীও এই ধৰণে আজি নৌকাত আহিছে। এখন নৌকা, সৰু নৌকা বুলিয়ে ক'ব লাগিব। আৰু সৰু নৌকাত মঙলদৈ যি বিধানসভা বিধায়কগৰাকী আছে, বিধায়কগৰাকীয়ে তন্নভাৱে সকলো বস্তু নিৰীক্ষণ কৰিছে। আৰু পূব মঙলদৈ ৰাজহ চক্ৰ বিষয়াগৰাকীও আছে, তেওঁ তন্নকৈ নিৰাপত্তাৰ জনিত কাৰণত সকলো বস্তু চাই আছে। আৰু এটা কথা ক'ব লাগিব যে নিশা হোৱাৰ লগে লগে যি যাৱতীয় ব্যৱস্থা, খোৱাৰ ব্যৱস্থা হওক, পানীৰ ব্যৱস্থা হওক বা পোহৰৰ ব্যৱস্থা, সকলো ব্যৱস্থা ইতিমধ্যে প্ৰস্তুতি কৰি তুলিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।